চাব পাৰিছে আজি ভিডিঅ'টো মই ঘৰৰ পৰাই ষ্টাৰ্ট কৰি আছোঁ। আজি কোনো বিল্ডিঙৰ ভিডিঅ' নহয়, আজি বেলেগ এটা ভিডিঅ' হ'ব যায় আছে। কি হয় আপোনালোকে চাই থাকক, মই আপোনালোকক দেখাই ৰাখিম। চাব পাৰিছে মেও এতিয়ালৈকে শুই আছে। মেও উঠ, ৰাতিপুৱা হৈ গ'ল। আলচিয়া চাব পাৰে আমি আকৌ পিকনিক যাই আছোঁ বুলি আপোনালোকে ভাবিব পাৰে। পিকনিক যোৱা নাই, ক'ত যাই আছোঁ আপোনালোকক গৈ কেনেহে ক'ম। আমাৰ গাড়ীত পেকিং কৰা হৈ গ'ল, এতিয়া প্ৰাৰ্থনা কৰিব। প্ৰাৰ্থনা কৰি কাৰণে আমি ক'ত যাম, ৰেডি কেনে আমি ওলাই যাম। বাই বাই বাই। ফাইনেলি আমাৰ জাৰ্ণি ষ্টাৰ্ট। ক'ত যাই আছোঁ যাই কেনে আপোনালোকক কৈ থাকিম। চবে আছে, এইটো আমাৰ মুগা আণ্টি। আপোনাক ইউটিউবৰ লিংকটো দি দিম, ছাবস্ক্ৰাইব কৰি ল'ব। এইটো আংকাল আমাৰ প্ৰেচিডেণ্ট নে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী? আপুনি কি হয় ছেক্ৰেটাৰী? মানে মেইন লিডটো লৈ আছে। আমি গণেশগুৰি পালোঁ। ট্ৰাফিক জাম এনি টাইম। ৰাস্তাত কি কি হৈ থাকে মাজে মাজে অলপ অলপ দেখা থাকে। এইটো শ্বিলং গেট। আমি শ্বিলং গেট আহি পালোঁ। এইফালে নাযাওঁ, আমি ডাইৰেক্ট এইফালে যাওঁ। ক'ত যাই আছোঁ দেখাই গৈ পেলাই দেখাই আছোঁ। পাৰিছে এইটো আপোনালোকে দেখা পাইছে যে চৰাপুৰৰ মিউজিয়াম। এবাৰ মই আপোনালোকক পাহাৰেদি দেখাইছিলোঁ। টল গেট পাই গ'লোঁ। এতিয়া দাদা টল দিব লাগিব, টল দিব লাগিব বোলে। টল গেটত বোলে পইচা দিব লাগিব। কিমান দিয়ে মই ড্ৰাইভাৰ দাদাক দিয়াৰ পিছত সুধি ল'ম দিয়ক। কিমান ল'ল বোলে দাদা? 200। 130 130। কি আছিলে বোলে আণ্টি এইটো? কি আছিলে এইটো? স্বতন্ত্ৰ সীমা বল। অঁ, স্বতন্ত্ৰ সীমা বল। এইটো বছৰ হয়। আমি য'ত আহিব গৈছিলোঁ সেইটো আমি আহি পালোঁ। চাব পাৰে মানুহ। আমি আহি পালোঁ। অলপ পাছত মই কৈ আছোঁ আমি ক'ত আহিছোঁ। চাব পাৰে মানুহ। দেখাই আছোঁ আমি ক'ত আহিছোঁ, কৈ থাকিম আপোনাক। চাব পাৰে ইয়াতে এনেকুৱাকে চবৰে বাঁহেদি টেণ্ট বনাই আছে। বেলেগ বেলেগ জেগাত বেলেগ বেলেগ মণ্ডলীৰ মানুহবোৰ আছে। এইটো কাহিলীপাৰাৰ আমাৰ চাৰ্জৰ এইটো আৰু বনাব আছে। কি কি কৰোঁ দেখাই থাকিম আপোনালোকক। আমি আনলোড কৰি দিছোঁ। বাকী ক'ত আহিছোঁ মই এতিয়া কৈ আছোঁ ৰ'ব আপোনালোকক।
আহিছোঁ আপোনাৰ ক্ষেত্ৰী বাপ্তিষ্ট চাৰ্চ। ইয়াতে আপোনাৰ 98 যোনটো এনুৱেল কনভেনশ্যন মানে সভা হ'ব গৈ আছে। এইটো আপোনাৰ কেপছ মানে আপোনাৰ কামৰূপ বাপ্তিষ্ট চাৰ্চ যিমানবোৰ আছে কামৰূপৰ, তো চব যিমান বাপ্তিষ্ট চাৰ্চ আছে আমাৰ কামৰূপৰ চবেই ইয়াতে গেডাৰ হৈছে। তো মই অলপমান আপোনালোকক দেখাই থাকিম কি হয় বা আজি কি কৰিবৰ কাৰণে আহিছোঁ সেইটো আপোনালোকক দেখাই থাকিম। আমি বস্তু নি আছোঁ চবৰে। এইটো ৰেণু আণ্টি আৰু মই ঠেলা চলাই আছোঁ, অলপমান প্ৰেক্টিচ। এয়া চাওক আমাৰ কেম্পটো হৈ গৈছে অলৰেডি, এনেকুৱা কৰি পতা হৈছে আৰু এনেকুৱা কৰি কেম্প লগোৱা হৈছে। গোটেই ৰাইজসকল আহিছে। এয়া देखो और हम लोग का यहाँ पर बहुत बड़ा एक कैंप लगा है। यहाँ पर प्रभु का सब दास लोग यहाँ पर इकट्ठा हुआ है, तो हम लोग यहाँ पे रहेंगे। और ये हम लोगों का थिंग हो रहा है, यहाँ पर हम लोग रात को रहेंगे। ये देखिए सब তো আণ্টি আৰু ইয়াতে আমাৰ টেণ্টটো বনাই আছে। এইটোৱে মুগা আণ্টি চাওক কষ্ট কৰি আছে, চাব পাৰে। ইয়াতে খৰি থৈ দিছে, যাক যিমান লাগে ইয়াৰ পৰা ল'ব পাৰে। এয়া আণ্টি খাৱাৰ খতমে হৈ গ'ল। আমাৰ ইয়াতে ভাত বহাইছে, কণী ভাত দি। এইটো আংকাল বেচেৰা 3 দিনমান কষ্টই কৰি আছে। এইটো মুগা আণ্টি, এই কেমেৰা দেখাকে আলু পিঁয়াজটো ওলাইছে, তথাপি আগৰ পৰাই কাটি আছে বাৰু। এটা আমাৰ লিডাৰ, কমেণ্ট লিডাৰ, লগতে ইপিনে বহি আছে সেক্ৰেটাৰী গাঁত খান্দি আছে, কমেণ্ট প্ৰেচিডেণ্টে বহি আছে, দেখাই দে। চাওক কমেণ্ট প্ৰেচিডেণ্ট, আৰু এইটো আমাৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী পুৰা। আলুটো বোলে আগৰ পৰাই কটা আছিল, থাকা যাব, ইয়াতে বনাই আছে। বোৰ বনাইছে ইয়াতে জেন্টছ লেডিজ চাব পাৰে। কামৰূপ বা কামৰূপৰ এৰিয়াত যি কৰে চব আহিছে। মিলি আমাৰ টেণ্ট কমপ্লিট। চাওক ভিতৰখিনি এনেকুৱাকৈ বনাইছে। চাওক ইয়াতে শুব ৰাতি, মহ কামুৰিব পাৰে। মচুৰি আমি আহিছোঁ, এইখিনি ভিডিঅ'টো আপোনালোকক দেখাইছোঁ। বাকীটো মুগা আণ্টি এখেতৰো এটা ইউটিউব চেনেল আছে। বাকীখিনি যি 4 দিনৰ প্ৰগ্ৰেম কি হৈ থাকে মুগা আণ্টিৰ চেনেলত দেখা থাকিব। ডিছক্ৰিপশ্যনৰ তলত মই মুগা আণ্টিৰ চেনেলৰ লিংকটো দি দিম, আপোনালোকে চাই থাকিব। এয়া মায়ে মোৰ কাৰণে গিফ্ট আনিছে বোলে। কি হয় বোলে মা এইটো? বাইবেল দে, ঠিকে আছে, মায়ে অহা ভালেই হৈছে। আৰু এইটো কি হয়? আদাও গিফ্ট দিছে। মায়ে মোক গিফ্ট দিছে বাইবেল। এতিয়া দিয়ক। তো আংকাল আপুনি আজি থাকিব নেকি? মই কালি হেৰি আছিলোঁ, বিজনেছ মিটিং আছে। এই বিজনেছ মিটিং শেষ কৰি পেলাই যাম গুৱাহাটীত। আকৌ দেওবাৰে যদি ঈশ্বৰে ভাল ৰাখে আকৌ দেওবাৰে আহিব লাগিব। আচ্ছা ঠিক আছে। বাকী মই পাৰোঁ যদি দেওবাৰে আহিলে মই আপোনালোকক লাষ্ট আংকাটি বাই বাই। আণ্টি বাই বাই। আণ্টি বাই বাই। আপোনাৰ লিংকটো মই দি দিম, চাওক আণ্টিক। আংকাল বাই বাই। দেখাইছোঁ বাচ্চানে আণ্টি বাই বাই। চাওক লাষ্ট ৰুম থাকিব আৰু। মোৰ কাম খতম হৈ গ'ল, এতিয়া মই যাব ওলাইছোঁ।
কোন কোন আছে গাড়ীত অলপমান দেখাই দিম তাকে বাই বাই এতিয়া আপোনাৰ খবৰটো হ'ব এণ্ট্ৰি আৰু আমি ৱে টু হোম য'ৰ পৰা আহিছিলোঁ তাতে ষ্টাৰ্ট তো ফাইনেলি এনেকুৱাকৈ আৰু ঘৰ আহি পালোঁ ৰাস্তাত আৰু অহা ভিডিঅ'টো নকৰিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব বা লাইক কৰি দিব আৰু ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে বাই বাই থেংক ইউ